Hello everyone, welcome back to my channel. আশা কৰিছো সকলো ভালে আছে আৰু ময়ো ভালে আছো যেহেতু আজি ইন্ডিপেন্ডেন্স ডে সকলোকে ইন্ডিপেন্ডেন্স ডে বহুত শুভকামনা যাচিলো ইন্ডিপেন্ডেন্স ডে নো কি আপোনালোক অলৰেডি হৈয়ে গল ইন্ডিপেন্ডেন্স ডে পাতিয়ে গল কিন্তু মোৰ ভিডিওটো দুদিন পাছত গৈছে কিন্তু কি হল ইন্ডিপেন্ডেন্স ডে এদিন আগতে মই এই কেছটো গম পাইছো আপোনালোকে সকলোৱে সকে অৱগত কলকাতাৰ ৰেপ কেছটো ডক্টৰ এগৰাকীৰ তাকো হস্পিটেলৰ ভিতৰত ইমান দিনটো কাম কৰা পাছত এগৰাকী ডক্টৰে যেটা ৰেষ্ট লয় হেখন হস্পিটেলত যিখন তেওঁৰ বাবে এখন সেকেন্ড হোম বুলি ক'ব পাৰি ঘৰটোৰ পাছতে এগৰাকী ওয়াৰ্কিং উইমেন বা ওয়াৰ্কিং মেন যিয়ে ওয়াৰ্ক কৰে তেওঁলোকৰ কাৰণে হে অফিস হস্পিটেল যতেই ওয়াৰ্ক কৰে হে জেগাটো সেকেন্ড হোম হৈ পৰে আৰু হেতু সেফ ফিল কৰে সেকেন্ড হোমটো মানুহৰ সেফেষ্ট প্লেস হে জেগাটোতে ছোৱালী গৰাকী ৰেপ হৈছে মাৰ্ডাৰ হৈছে তাতকে আৰু কি থাকিব পাৰে জীৱনত আৰু আপোনালোকে কোট সেফ ফিল কৰিব পাৰে এগৰাকী উইমেনে কোট সেফ ফিল কৰিব মানে ভাবু কিবা এটা ডাঙৰ ইনসিডেন্ট হৈ যোৱা পাছত এনেকুৱা ৰেপ কেছ হৈ যোৱা পাছতে আকৌ ভাবু যে এইবাৰ সাকে নহব এইবাৰ সাকে মানুহবোৰে অকমান শিক্ষা পাব নকৰিব এনেকুৱা কাম কৰিবলৈ 10 বাৰ ভাবিব কিন্তু নাই জুনে যাৰ মেন্টালিটি তেনেকুৱা তেওঁলোকে 10 বাৰ কি ইহতক মাৰি কাটি পেলালেও হেবুৰে একো বুজি নাপায় যাৰ মাথাত একো নাই হেবুৰৰ মাথাত নাই আপুনি একো ভৰাবই নোৱাৰে আজিকালি পৃথিৱীখন একদমই বেলেগ হৈ গৈছে মানে একদমই আনসেফ হৈ গৈছে ফৰ উইমেন একদমই আনসেফ হৈ গৈছে বিৰাট বেয়া লাগিলে শুনি আৰু আমাৰ এবোৰটো এনেকুৱা কেছত জাস্টিস পাবলে দেখছে বছৰ যুগ লাগি যায় মানুহে পাহৰি যায়গে তাৰ পাছতে জাস্টিস পায় সেইকাৰণে মই আশা কৰো যে এনেকুৱা ঘটনা আকৌ ইন ফিউচাৰ নহওক কোটনো নহব ইনেও মানুহ লাজে নাই মানুহৰ লাজ শৰম ইনেও নাই কৰিবই জুনে কৰিম বুলি ভাবিছে এনেকুৱা ঘটনা এটা কি 10 বাৰ কৰিব জেলো যাব একোৱে কাম নাই হেবুৰ একো ফিলেই নকৰে হেবুৰ মানুহৰ কাৰণে এবোৰ কোনো ডাঙৰ কথাই নহয় সেইকাৰণে আমি কি কম নিজে সেফ হৈ থকাটো ভাল নিজে অকমান সেফলি ইফালে যাওতে মানুহ ঘৰতেই সেফ নহয় এটা আপুনি কাক কি কব কওকচোন কিন্তু বিৰাটেই বেয়া লাগিলে মানে মোৰ কিবা লাগি গল যেতিয়া নিউজটো দেখিলো মই মানে একদম কিবা নাম হৈ গলো মানে মানুহবোৰৰ যিয়ে হওক ভগৱানে তেওঁৰ আত্মাক শান্তি দিয়ক ইনেও নেপায় কেনেকে পাব শান্তি কওকচোন শান্তি দিয়ক ফ্যামিলিটোক জাস্টিস পাওক হে নিৰ্ভয়া কেছটো পাছত ভাবিছিলো যে না নহব আৰু সেকেন্ড নেক্সট এনেকুৱা ইমান ডাঙৰ এটা ইনসিডেন্ট কিন্তু হোল হৈয়ে থাকিব আমি কি কৰিব পাৰিম আমি কো কৰিব নোৱাৰো নিজে সেফ থাকিব লাগিব উপায় নাই আৰু সেইকাৰণে মই ভাবিছো নেক্সট ভিডিওত মই কিছুমান বস্তু আপোনালোকক কম কিছুমান কথা কম যিবোৰ মই লক্ষ্য কৰি থাকো মানে দেই মোৰ সাইডৰ পৰা যিবোৰ দেখি মোৰ ভাল নালাগে মানে হে তেনেকুৱা কথা কিছুমান মই আপোনালোকৰ লগত শেয়াৰ কৰিম আৰু যেহেতু এই ভিডিও অলৰেডি মই পিছত যিখিনি বনাইছো কিনি দীঘলীয়া হৈ যায় সেইকাৰণে মই এইখিনিত বেছি কথা নকওঁ কিছুমান ডিফাৰেন্সেস কম ইয়াৰ আৰু ইণ্ডিয়াৰ মাজত যিটো মই ফিল কৰো তাৰ পাছত আৰু কিছুমান ইনসিডেন্ট কম আপব্ৰিঙিংৰ ওপৰত লৰা ছোৱালী যিবোৰ বিহেভিয়াৰ কেনেকুৱা কি হয় ইণ্ডিয়াত আৰু ইয়াত কিমান ডিফাৰেন্সেস আৰু কেনেকুৱা বস্তু দেখি ভাল নালাগে কাৰণ এতিয়া যেহেতু আমি ডাঙৰ হৈছো কিছুমান বস্তু ফিল কৰো জানো বুজি পাও হে কাৰণে মানে নেক্সট ভিডিওত মই কিছুমান ডিফাৰেন্সেস কম আপোনালোকক আগতে মই ভাবু বনাম এনেকুৱা ভিডিও কিন্তু ভাবিলে আকৌ হে কমেন্ট দিয়াবই কবনি বেছি দেখাইছো একেবাৰে তো তাত থাকো বুলি বেছি কৰি দেখাইছো কিন্তু এবাৰ নহব বেছি কৰিলেও বেছি নকৰিলেও কমেন্ট দিলেও নিদিলেও মই কমে কিছুমান কথা ঠিক আছে ভিডিওটো আপোনালোকে এনজয় কৰক আৰু তেওঁৰ যাতে আত্মাই শান্তি পাওক হে আপোনালোকেও প্ৰাৰ্থনা কৰিব মানে কোৱাত আৰ্গিউ কৰি আহিছো দুইটাই তাৰ পিছত হেৰি আকৌ নহয় দুটা ফোনত মানে দুটা ফোনত ভিডিও কৰিলে কি হয় মই যেটা কম্পাইল কৰো এডিট কৰো না তেটা মানে কালাৰ দুটা চেঞ্জ হৈ যায় গুটে ভিডিওটো কালাৰটোৱে বেয়া হৈ যায় কি সেইকাৰণে মোৰ ফোনৰ পৰা কৰিলে ভাল মানে এটা ফোনৰ পৰা কৰিব লাগে এতিয়া আমি এনএসকে আহি আছো তাতে মই কৈছো মাইনা মানে মোৰ ভিডিওটোত নিজেটো নুলাই অকমানো এফৰ্টে নিদিয়ে তাৰপিছত মুকো নুলিয়াই এফৰ্ট দিয়েছ না মই মুকো নুলিয়াই মই নিজে গাড়ী চলাই মই ভিডিও কৰিছো ইয়াকে বেছি কি এফৰ্ট দিম মই অকল মোৰ মুখখন লাই আৰু কি পিন্ধিছো কি নাই মানুহজনী কেনেকুৱা ৰূপত আছে কোনো দেখিয়ে নাপায় মানে ঘৰত থাকিলে বেলেগ কথা ক'বাত থৈ পেলাই মই ভিডিও কৰিছো তেতিয়া বেলেগ কথা কিন্তু ক'বাত গলে মানে মোক মানুহে দেখিয়ে নাপায় আৰু তাকটো দেখিয়ে নাপায় সি যে গুটেটো একেবাৰে পইচা দি পেলাই আনিবলগীয়া নিচিনা মানে হৰাই তামোল হৰাই দি অকমান প্লিজ ওলাই দিয়াচোন মোৰ ভিডিওটো এনেকে ক'ব লাগে মানে এনেকুৱা মানুহৰ লগত কেনেকে ভিডিও বনাব কওকচোন অকলে কিমান ভিডিও বনাম মই হয় মই বনাইছো ন এতিয়া এখনতে গাড়ী চলাইছো আৰু এখনতে ভিডিও বনাইছো কিয় কিমান এফৰ্ট দিম মই বজাৰ কৰিবলৈ আহিছো আমি নহলে মানে সময়ে নিমিলে মানে উইকডেজত ইমান ট্ৰাফিক থাকে নহয় গধূলি সময়ত ৰাতি আহিলে 7-8 মান বজাত আহিলে এতিয়া ট্ৰাফিক নাই এতিয়া আহিবলৈ ভাল আমি এনএসকে খন বহুত দূৰ হয় না আমাৰ ঘৰৰ পৰা সেই কাৰণে
আগতে পুৰণা ঘৰটোৰ পৰা ওচৰত আছিলে কিন্তু নতুন ঘৰৰ পৰা এতিয়া বহুত দূৰ মানে সেইকাৰণে আমি মাহটোত এদিনহে কেতিয়াবা আহোঁ মানে NSK-লে আৰু ইয়াত মানে সস্তাতে বস্তু পাই জানেনে একদম মানে আপুনি হেৰিত উঠাব পাৰে আধা মানে বস্তুৰ দাম আধাতকেও আধা এখনত হোলচেলত বস্তু পায় ন পাই গ'লোহি 8:30 বাজিছে এখন বন্ধ হ'ব 11টাত 12টাত এখন 12টালে খোলা থাকে 12টালে স্পেশালি মই চাউল কিনিবলৈ আহিছো আমাৰ মাইনাই জিটি চাউল খায় মই জিটি চাউল খাব নোৱাৰো মোক মানে গোটা গোটা এতিয়া চাউল লাগিব হি বাসমতি খাই ভাল পায় কিন্তু হি মই বাসমতিটো ইমান ভাল নাপাওঁ মই জিটো ভাল পাওঁ মই দেখাম বাৰু কোনটো ভাল পাওঁ এই পনি চাউলটো যে হেটো খাই ভাল পাওঁ মই আমাৰ ইয়ালে এটো পাৰ্কিং আছে তো ইনে আৰু পাৰ্কিং পইচা নলয় ফ্ৰী হয় এটা ফ্ৰী পাৰ্কিং একানে আহিবলৈ আৰু ভাল ইয়ালে আমি তাতে গুটে ৰাস্তা মানে আমি হিসাব কৰি ইছু ক্ৰেডিট কাৰ্ডত মানুহৰ মানে ক্ৰেডিট কাৰ্ডখন থাকিলে এনেকুৱা হয় যে ফ্ৰীতেহে বস্তু পাইছে ইমান বিল হয় শুনিলে ভয় খাব মানে আমাৰ বিলৰ আমি মানে সদায় ভাবো কম কৰিম এই ক্ৰেডিট কাৰ্ডখন থাকিলে বহুত আগত জনা আপোনালোকে পৰাপক্ষত মানে ক্ৰেডিট কাৰ্ড ইউজ নকৰিবই আগতে ঢেৰ আছে মানে আমাৰ ঢেৰ পইচা যায় মানে মই কৈছো নহয় ঢেৰ এখন আমাৰ ইয়াৰ সস্তা মাৰ্কেট NSK ইমান সস্তা এখনলৈ আহিলে মানে আপোনাৰ মনটো ভাল লাগি যায় মানে পইচা কেইটা দিয়ে মনটো ভাল লাগি যায় আমি যে মই যে লাষ্ট ব্লগত কৈছিলো সেইখনত কমত পাই এখনত আমাৰ তলত থকাখনতকে সেইখনৰ লগত মানে এখন কম্পেয়াৰ নহয় এখন আৰু আধা দামত পায় মানে হোলচেলত বস্তু পায় ন সেইকাৰণে এইখনলৈ আহিবলৈ ভাল বলক এটা কি ল'ব লগা আছে মেইনলি চাউল ল'ব লগা আছে কিবা কিবি ধেৰ চাওঁ কি লওঁ ট্ৰলি এখন লৈ লওঁ এইটো পেডৰ সেকশন একদম সোঁফালৰ পৰা এইবোৰ পৰা সেইফাললৈও আছে এটা সব চেম্পলবোৰ এনেকৈ উলিয়াই থয় আপুনি কেনেকুৱা পেড লাগে কেনেকুৱা ল'ব মানে কেনেকুৱা টাইপৰ লাগে মেটেৰিয়েলটো তেনেকৈ মানে সব পেডছবোৰ এনেকৈ চেম্পল ইয়াত যত যিমান আছে সব চেম্পল তেনেকৈ থৈ দিছে এইবোৰ পেনটো পাই দিছে ফুল কাভাৰেজ কাপোৰ ধোৱা ডিটাৰজেণ্টেই দেখিছেনে কিমান পায় ইয়াৰ পৰা তালৈকে গোটেইখিনি এফালে পাউডাৰ্ছ এফালে লিকুইড আমি সদায় লিকুইডেই নিওঁ আমাৰ মেচিনটো লিকুইডেই দিব লাগে মানে সৌৰা আমাৰ একেবাৰে কিবা এটা আনিবলৈ গৈ এতিয়া আহিছেহে সৌখন দোকানৰ পৰা তোমাৰ মানে সেইটো লওঁতে ইমান এবছৰ লাগে নে কি বাৰু এই তোমাৰ চব বস্তুতে মানে মই ৰৈ আছো ন অথনিৰ পৰা বহুত দিনৰ মূৰত ভাত কেৰেলা দেখিলো দেই লওঁ ভাত কেৰেলা পটল এইবোৰ লওঁ আৰু গোটেই চাউল এইবোৰ গোটেই চাউল মানে কিমান ভেৰাইটিজ লাগে মই এই চাউলটো খাই ভাল পাওঁ এইটো তাজমহল একদম পনি চাউল যেন একদম অকমানিটো যে মই এইটো চাউল খাই ভাল পাওঁ সঁচাকৈ কিমান কত চাউল আছে ক' পাকিস্তানৰ ক' বাংলাদেশৰ ক' ইণ্ডিয়াৰ ক' তাৰপিছত আৰু কাশ্মীৰৰো আছে হা বাসমতি আকৌ এইটো চকলেট হা কি কৈছা এইটো চকলেট সেইদিনা ইয়াৰ বেৰিলছত যিটো ইয়াৰ কোম্পানী হয় ন এইটোত তাৰ শ্বপখনত পাইছিলোঁ মই এয়াৰপৰ্টত এই চকলেটৰ দাম আছিলে 10 ৰিংগেট আৰু ইয়াত হৈছে এইটোৰ দাম অনলি 5 ৰিংগেট মানে আধা দাম এনেকুৱাই প্ৰাইচ ডিফাৰেঞ্চেছবোৰ থাকে ইয়াত NSK-ত হৈ গ'ল আমাৰ বজাৰ কৰি এতিয়া চাওঁ মই মেলন এটা লৈছিলোঁ এটাৰ লগত এটা ফ্ৰী পাইছোঁ চাব নেকি দেখাইছোঁ ৰ'ব এইকেইটা এটাৰ লগত এটা ফ্ৰী লিখাটো নহয় গেলা পকা আকৌ নালাগে ভালেই হানি মেলনটো সেইটো এটাৰ লগত এটা ফ্ৰী বোলে এপিছৰ লগত এপিছ ফ্ৰী আৰু এইবোৰ আমাৰ বজাৰ ইমানখিনি হ'ল ইমান টেষ্টি চকলেট এইটো বেৰিলছ নে বেৰিল নাজানো স্পেল প্ৰনাউন্সিয়েশ্যনটো কি মই নাজানো মুঠতে বেৰিলছ বুলি কৈছোঁ আৰু ইয়াতে বহুত ফেমাছ ইয়াতে ফেক্টৰী আছে মই আপোনালোকক নিম ৰ'ব মাইনা সেইটোকে কৈ আছোঁ মই বোলো একেবাৰে ইমান বোলো ধুনীয়া ফেক্টৰীবোৰ দেখি থাকোঁ নিজে নাযাওঁৱে খালি মই সেই ভিডিঅ'তে দেখি আছোঁ যোৱাই নাই আমি এদিনো জানেনে আৰু দুটামান ফেক্টৰী আছে ইয়াতে হপায় এইটোৰ আছে আৰু কোনোবা এটা আছে নেকি সেটাকে যাব লাগিব লোৱা আমি আমাৰ এইফালে ওচৰলৈ আহিলে যেতিয়া বোলো পুৰণা ঘৰটো ফালে সোমাই গৈছো চাওকচোন ইমান মনত পৰে ন দুখ লাগে ইমান বছৰ কটালো 4 বছৰ এইটো জেগাত কটালো দুখ লাগি যায় এইফালে আছিলে প্ৰথমতে আগতে আমি এইটো ফ্লেটত আছিলো এইটো এখন সোসাইটিত তাৰপাছত নেক্সট মানে এবছৰ তাত থাকিলো তাৰ নেক্সট ইয়াৰ আমি ইয়ালৈ আহিলো চিনাকি লাগিছে না আপোনালোকৰ জেগাটো ইয়াতে আছিলো দুখ লাগি যায়গে দেই
বেয়া লাগে কিন্তু জেগাটো মানে ভাল আছিল আমাৰ এতিয়াটো নিচিনা ইমানটো মানে ইমান হেৰি ভিৰ ভাৰটো নাই দেখো অকমান ঠাণ্ডা মন না তথাপিতো বহুত ভাল লাগিছে ইয়াৰ পৰা আমি মিমি মিমি এটা আছে ইয়াতে মেকুৰী থাকে মানে এখনৰ পৰা আমি বস্তু নিও কিবা কিবি চাউল টাউল সৰু সৰু বস্তু আৰু গুড নিউজ টা কোৱা নাই মই যে কৈছিলো ট্ৰিপ টু প্ল্যান হৈ আছে আমাৰ টিকেট হৈ গ'ল কিন্তু দুদিন পাছত কৈ আছে ক'ত যাম হা এতিয়াই নকওঁ কাৰণ বহুত দিন আছে তো এতিয়া আৰু আমি ডিসেম্বৰ যাম এতিয়া আৰু 4 মাহ গুটা গুটি আছে সেইকাৰণে মানে এতিয়াই কৈ নিদু অকমান 1-2 মাহ মানৰ পাছত কম আৰু ভালকে সব প্ৰিপেয়াৰ হৈলা পাছত ঠিক আছে আপোনালোকে গেছ কৰক তেতিয়ালৈকে গেছ আৰু কমেন্ট কৰক ক'ত যাম কিন্তু দূৰলৈ যাম বহুত এ মানে মই পেকেটবোৰ আনো এবোৰ ৰিফিলাৰ হয় ইনেওটো বটলটো আছে মেইনটো সেইকাৰণে ৰিফিলাৰটো ইয়াত এনেকে ভৰাই দিও আৰু এনেকেও ইউজ কৰিব পাৰে মানে ৰিফিলাৰটো যাৰ বোলে এটো বটলটো কিনা নাই আনি কিনে এনেকে ইউজ কৰিব পাৰে সব ফালে ইজি আৰু মানে ওয়াশিং মেচিনবোৰ থাকে ন কিছুমান স্পেসিফিক বস্তু কাৰণে বনা থাকে ন আমাৰ মেচিনটো মানে অকল লিকুইডৰ কাৰণে পাউডাৰ ইউজ কৰিলে মানে বেয়া বলে সেই কাৰণে আমি পাউডাৰ ইউজ নকৰো লিকুইডটো ইউজ কৰো আগতে যেতিয়া ভাড়া ঘৰত আছিল তেতিয়া আমি পাউডাৰে ইউজ কৰো মানে দুইটাই ইউজ কৰো হেটো মেচিন তেনেকুৱা নাছিলে কিন্তু এটো মেচিন মানে স্পেসিফিকলি লিখা আছে মানে লিকুইডৰ কাৰণে সেইকাৰণে আমি লিকুইডটো ইউজ কৰো নাই আজিকালি সবতে দাম সবতে দাম আজিকালি মাহতে বিদুৰ ভাই চাবলে কৈছে আমাৰ মাহতে চালেগে আমাৰ মায়ে ভন্টিয়ে মানে মোৰ মায়ে আৰু ভন্টিয়ে চালে বেংগলৰত তাৰপিছত এতিয়া আমাৰ মাহতে মা পাপা মানে হাউমা সিহঁতি সব মানে ওচৰৰ মানুহ বহুতখিনি গৈছে মানে চাবলে দে বিদুৰ ভাই চাবলে মোৰ যে ইমান চাবলে মন গৈছে নহয় কাৰণ মই সিৰিজখন চাইছো ন ইউটিউবত মাহতে বা মোৰ নাই চোৱা কিন্তু মই সিৰিজখন চাইছো ইমান মজা লাগিছিলে সিনেমাখন কোট কেনেকে চাবলে পাও আপোনালোকে কব অনলাইন যদি পাও কেনেবাকে ইয়াতটো না পাও বাৰু হলত চাবলে এনেকুৱা জেনুইন বোৰ চাই পেলাই ভাল লাগে মানে খুব এক্টিংও ইমান ভাল আৰু মই মাজতে ৰিসেন্টলি মানে এখন চালু সুপাসুপি বুলি দে ইউটিউবত কি যে ভাল লাগিলে মাই গড এক্টিংয়ে সাবানে স্টোৰী আৰু প্লাস মানে আমাৰ জেনাৰেশনটো বেলেগ ৰিলেট কৰিব পাৰে একদম এক্স্যাক্টলি আমাৰ টাইমত যি হৈছিলে হেখিনিয়ে মানে মই ষ্টুডেন্টখিনি কথা কৈছো বাকিটো কথা নাজানো ষ্টুডেন্ট লাইফটো কথা কৈছো এক্স্যাক্টলি তেনেকৈ আছিল মানে ইমান ৰিলেট কৰিব পাৰি আৰু ইমান ভাল এক্টিং কৰিছে নতুন বহুত কিন্তু নতুন মানুহে দেখিছো বাৰু মই ইমান ভাল এক্টিং কৰিছে নহয় সবে ষ্টৰী ইমান ভাল চালে মানে আপুনি দুবাৰ তিনবাৰ চাই দিব পাৰি ইওৰ ভৰ্তি হক কি মাহত গল নেকি কোন যাব ক'ত ইলি হলত হেৰি আইন অকচন নাপালে চোৱাহি বস্তু এটা এনেইতো 2 কেজি বুলি লিখাহে থাকে 2 কেজি নো ক'ত থাকে আধাহে থাকে ইমান কমমান নাথাকে কিন্তু ইয়াত মানে পুৰা প্ৰপাৰলি ঘুমাই গৈছে মানে একদম ইয়ালৈকে পুৰা ভৰ্তি হৈ গৈছে কাপোৰ ধোৱা ঠাই কথা আসলে গুণবোৰ ইমান ধুনীয়া ন কাপোৰবোৰ কেনে বহুত ধুনীয়া গুণাই থাকে কি মাইনে ভিডিঅ বাপুৱে ভিডিঅ কল কৰিছে চাও এতিয়া ৰাতিয়ে হ'ল ওচৰতে নাইট লাইফ এখন হৈছে তাতে আহিছো তাও তো চেহেৰাটো দেখাই দিছোন মুখখন দেখা এইটো আমাৰ ল'ৰা ফিলিপিনত ঘূৰি ফুৰিছে ভিডিঅ' বনাইছ নে নাই তই নাইট লাইফ হৈছে ইয়াত তলে আহিছে খলে বিচৰ আছ নেকি কি কৈছ বিচৰ আছ নেকি তই বিচ সাইডত এফালে বিচ আছে তাপাই এফালে হেৰি নাইট লাইফ হৈছে তই ভিডিঅ' বনাবি বোলো এইটো কলাটো শুনিয়ে নাপায় একো নাই কোৱা তোৰ মূৰটো উঠ শুনিলে বোলে মোৰ বস্তু চব আনপেকিং কৰা হ'ল এফালে চাউল উলিয়াবলৈ আছে এটা পাউডাৰ গাখীৰো লৈ আহিছোঁ মাজে মাজে কেতিয়াবা দৰকাৰ হয় ন কেতিয়াবা ঘপককৈ গাখীৰটো শেষ হৈ যায় এনেইতো গাখীৰ থাকেই তাৰপাছত সেইকাৰণে দিগদাৰ আমি আৰু গাখীৰ খাওঁ এইটো ৰ'ব নেখাইছোঁ ফ্ৰেছ ফাৰ্ম বুলি এটা ব্ৰেণ্ড আছে ইয়াতে ইহঁতে মানে ফ্ৰেছ গাখীৰ এইটোহে পায় মানে ইয়াতে আপুনি এইটোহে পায় আপুনি বেলেগৰ মানে ফ্ৰেছ গাখীৰ ইয়াত নাপায় যেনেকৈ বেলেগবোৰ কাণ্ট্ৰিত পায় ন
মানে মই আমাৰ মানে ইণ্ডিয়াৰ কথা নাই কোৱা, বেলেগ বেলেগ কাণ্ট্ৰিৰ কথা কৈছোঁ। তেনেকৈ ফ্ৰেছ গাখীৰ মানে নিউজিলেণ্ড, অষ্ট্ৰেলিয়া এনেকৈ পায়। এতিয়া আমাৰ ইয়াত ভালকেইখনতো মই দেখা নাই, মানে পাই খুব মানে কম হেৰি থাকে, কাৰণ ইহঁতৰ নিজৰ এটাই আছে যে ফ্ৰেছ ফাৰ্মটো, এইটোৱে বনায় মানে বেছিভাগ ফ্ৰেছ গাখীৰ, আৰু গাখীৰটো ভাল, বহুত ভাল। 2-3 মাহ হ'লে টেনশ্যন নাই। এইফালে এয়া আনিলোঁ কিচেন টাৱেল, এইটো যে নহ'লে মই থাকিব নোৱাৰোঁ। তাৰপিছত টিচু পেপাৰ বক্সেছবোৰ লৈ আনিলোঁ, এইবোৰ আৰু দুটামান আছে, মানে সেইটো লাগে ন, টিচু পেপাৰ এনি টাইম দৰকাৰ হৈ থাকে, ইয়াত থৈ দিছোঁ মই। ইয়াতে মই চব ষ্টক কৰি থৈ দিওঁ এইবোৰ। ইয়াতে চব কাপোৰ ধোৱাৰ পৰা, ঘৰ চাফা কৰাৰ পৰা, ক্লিনিঙৰ যত যিমান সামগ্ৰী আছে চব ইয়াতে থাকে এনেকৈ। ক্লিনিঙৰ চব ইয়াতে থাকে। মই মেলন কাটি খালোঁ, ইমান খাব মন গৈছে। মই ভাল নাখাওঁ, মাইনাৰ কাৰণে ভাত বনোৱা আছে, আৰু মাইনা কিবা স্পেচিয়েল বস্তু এটা বনাইছে, চাব নেকি? সেয়া কোনে কোনে চিনি পালে? নামটো নকওঁ, গেছ মামাহঁতে আনিছিলে জানেনে। মই এতিয়া ৰামেনহে খাম। লৈ আহিছোঁ যে ভাত খাব মন নাই যে, আৰু কিবা বেলেগ বনাব মন নাই যোৱা মোৰ এক্সট্ৰাকৈ মোৰ কাৰণে, সেইকাৰণে মই খাম চিন ৰামিয়ন। আমাক আৰু এটা এতিয়া কাম পালোঁ, অকণমানি বাৰ্থডে কাৰণে আমাকো ভেনিউ চাব দিছে, মানে বাহিৰত পাতিব। তাই ইমান বেছি ফ্ৰেণ্ডছো নাই যে, অকণমানি ন, 4 বছৰ হ'বহে এতিয়া। তাৰপাছত সেইকাৰণে মানে অকল ফ্ৰেণ্ডছ এণ্ড ফেমিলি, আৰু ডাঙৰ মানুহৰ ফ্ৰেণ্ডছখিনি, আমি যিখিনি মানে নৰ্মেলি চব জেগাতে গেডাৰ হওঁ সেইখিনিয়ে আছে। খালি বাচ্ছা পাৰ্টি বেছি নাই, মানে সিহঁতৰ বাচ্ছাবোৰে আৰু যাৰ যাৰ ফ্ৰেণ্ডছ সিহঁতৰ। তাৰপাছত আমাৰ দুটাক চাবলৈ দিছে এতিয়া অপশ্যন, মানে এনেকুৱা ৰেষ্টুৰেণ্ট লাগে য'ত মানে বাচ্ছা আৰু খেলিবৰ কাৰণে প্লে এৰিয়া থাকে, আৰু খাবলৈও মানে আমাৰ জেগা থাকে ৰেষ্টুৰেণ্টতে প্লে এৰিয়া। তেনেকুৱা হ'লে মানে বেবীবোৰো বেছি বৰ নহয় ন, সিহঁতে খেলিব পাৰিব, নিজৰ ডাঙৰবোৰে আৰামছে কথা চথা পাতিব পাৰিব, খাব পাৰিব। সেইকাৰণে মানে তেনেকুৱা অপশ্যন বিচাৰিছোঁ। তুমি পাইছানে? চাই আছে, ই চাই আছে, এতিয়া ময়ো চাম, সিহঁতেও চাই আছে। খানা পিনা খাই হৈ গ'ল, মইতো ৰামিয়ন খালোঁ, মাইনাই ভাত চাত খালে, খাই ফিনিছ। তাৰপিছত এতিয়া বাচনখিনি ধুই দিওঁ পটাপট, নুধুওঁ মানে মই মেচিনত ধুম, আজিকালি নুধুওঁ নহয় বাচন চাচন। ৰ'ব মই দেখাইছোঁ কেনেকৈ। তাৰপিছত সেইটো এটা কেপচুল আহে, কেপচুল ইয়াতে দি অন কৰি ইয়াতে বেলেগ বেলেগ ধৰণৰ মোডছ থাকে, যি মন যায় তাকে কৰিব পাৰে। মই নৰ্মেলটোতে ধুওঁ, বেছিকৈ বোলে বহুত ডাঠ লেয়াৰ বহি আছে বোলে বাচনত, তেতিয়া মই ইনটেনচিভটো দিওঁ, কিন্তু নৰ্মেলতে বেছি ভাল ধুওঁ। হৈ গ'ল, 1-1.5 ঘণ্টা লাগিব, তাৰপিছত চিকাই যাব মোৰ বাচন। হাতেৰে ধোৱাতকৈ বেছি চাফা হয়, মই নিজে প্ৰমাণ পালোঁ। কাৰণ যেনেকৈ বাচনবোৰৰ বনাই থাকিলে তলটো কেতিয়াবা ক'লা ক'লা এনেকৈ হেৰি বহি যায় ন, লেয়াৰ এটা বহি নাযায় ন, ব্লেক কালাৰ। ভাগৰে গ'লগৈ দেখিছেনে এইখন কাম কৰোঁতে। তাৰপিছত গোটেইখিনি মোৰ বাচনখিনি চব চিকচিকাই গ'ল, চব তলৰ লেয়াৰটো মানে একদমেই নাই, মানে এতিয়া একদম পুৰা চিকচিকাই গ'ল। আৰু এটা বস্তু দেখাওঁ মই আপোনালোকক, এইখিনি দেখিছে নহয়, এইখিনি মই ডাষ্টবিনত নেপেলালেও হ'ল, বাছ এনেকৈ কৰি দিলে। বেচিনটো বাৰু মই ধুম, মই যে আপোনালোকক এদিন কৈছিলোঁ মোৰ তলতে এইটো আছে ন গ্ৰাইণ্ডাৰ, এইটোৱে অট'মেটিক যিমান খোৱা বস্তু আছে চব গ্ৰাইণ্ড হৈ যায়, মানে ডাষ্টবিনৰ বস্তু নেপেলালে হয়। চব যিখিনি লেফ্ট অভাৰ ফুড থাকে, ৱেষ্টেজ, মই চব ইয়াতে পেলাওঁ, এইটোতে গ্ৰাইণ্ড হৈ অট'মেটিক গ্ৰাইণ্ড হৈ মানে ওলাই গুচি যায়গৈ, একো টেনশ্যন নাই মানে আকৌ ডাষ্টবিনত পেলোৱা কিবা পেলোৱা। তেনেহ'লে আজিলৈ আহিছোঁ, বাই বাই। আকৌ নেক্সট ভিডিঅ'ত লগ পাম। মোৰ কাম চাম কৰি হৈ গ'ল, এয়া ধুই পেলাই নিজে নিজে শুকাই থাকিব, মোৰ টেনশ্যন নাই। মই এতিয়া ধুনীয়াকৈ মুখ চুখ ধুই আকৌ অকণমান মুখখন, মানে মই কৈছোঁ ন, মই লোকক কওঁতে আজি চাগে 1-1.5 মাহতকৈ বেছি হৈ গ'ল নেকি মই স্কিন কেয়াৰ কৰা বাদ দিলোঁ, জানানে। একদমেই মন নাযায়, মোৰ কি নহ'ল নাজানো। এতিয়া মই ভাবিছোঁ আজিৰ পৰা মই প্ৰপাৰ স্কিন কেয়াৰ কৰোঁ, ৰাতিও অকণমান কেক পি লগাই শুওঁ, নহ'লে মই দিনতো নলগাওঁ ৰাতিও নলগাওঁ, মানে কি যে হ'ল নাজানো আৰু। আজিৰ পৰা মই কৰিম বুলি ভাবিছোঁ, সেইকাৰণে মই এতিয়া স্কিন কেয়াৰ কৰি শুওঁ। আপোনালোকো শুৱক, যেতিয়াই চাইছে দিনতে চাব চাগে, এতিয়াতো আপোনালোকে নুশুৱে, যি কৰে কৰক, মই শুওঁ। নেক্সট ভিডিঅ'ত লগ পাম, ঠিক আছে, বাই বাই।